জুলাই মাহ বুলি ক'লে নিজকে আকৌ এবাৰ সৰু হৈ চাব মন যায়, কাৰণ আহি পৰে গৰমৰ বন্ধ। আৰু সেই গৰমৰ বন্ধতেই মৰমৰ ভাগিনসকলে ঢাপলি মেলে মামাকৰ ঘৰলৈ। সিহঁতৰ ডিমাণ্ড আজি বোলে সিহঁতে বৰশী বাব, আৰু মই সেইকাৰণে বৰশীৰ যোগাৰ আনিবৰ কাৰণে বাইকখনলৈ ওলাই গ'লোঁ দোকানলৈ। বৰশী বাবৰ কাৰণে ৰছী আৰু বৰশী লৈ পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ, আৰু ঘৰ আহি পাই লাগি গ'লোঁ বৰশীৰ চিপ কটাত। মই আকৌ বাইদেউহঁতক কৈছোঁ, বৰশী বাওঁতে কিন্তু তহঁত সিহঁতৰ ওচৰত থাকিবি, কাৰণ সিহঁতৰ কাৰণে এইটো নতুন অভিজ্ঞতা। বৰশীৰ চিপটো লৈ যোৱালৈ ৰখি আছিল সিহঁত দুটাই, আৰু সিহঁতৰ ফূৰ্তি চাওকচোন, চিপটো লৈ আহোঁতে কেনেকৈ ফূৰ্তি কৰিব ধৰিছে। এইবাৰ আহিল ককাকৰ পাল, কাৰণ মই আকৌ বৰশীত কেনেকৈ গাঁঠি দিয়ে সেইটো নাজানো। আজি চাই লওঁ আৰু শিকিব চেষ্টা কৰোঁ। সিহঁতে ককাকক এনেকুৱাকৈ চাই আছে যেন ককাকে কিবা এটা বস্তু আৱিষ্কাৰহে কৰিছে, আৰু হয়ো দিয়কচোন, সিহঁতৰ কাৰণে এইটো আৱিষ্কাৰেই হয়। আৰু এতিয়া সিহঁতে বাবৰ কাৰণে বৰশী দুটা ৰেডি হৈ গ'ল, কিন্তু ৰ'দ বেছি হৈ থকাৰ কাৰণে এতিয়া সিহঁতক বৰশী বাব যাব দিয়া নাই। এতিয়া দুয়োজনী ভাগিনীয়ে ব্যস্ত মাছ চিকাৰত। সিহঁতৰ যে কিমান ফূৰ্তি বৰশী বাব পায়, মাছ পালেহে পোৱা। কাৰণ ভৰা বাৰিষাৰ খাল যে, পানী বহুত থাকে, সেয়েহে মাছ উঠাবৰ কাৰণে অকণমান দিগদাৰ হয়। হ'লেও চাওকচোন, সিহঁতে কিমান ধুনীয়াকৈ ডাঙৰ মাছ এজনী উঠাই দিলে। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।